যাতায়াত আৰু যোগাযোগৰ ভয়ংকৰ দৃশ্য চুইচ গেটৰ ওপৰেৰে বিপদ সংকুল যাতায়াত যিকোনো মুহূৰ্তত ঘটিব পাৰে অঘটন গোৱালপাৰা জিলাৰ জলেশ্বৰ সমষ্টিৰ গোসাইডুবিৰ পৰা ফুলগাছা হৈ টিকৰি কিল্লা মেঘালয়লৈ যোৱা একমাত্ৰ পথ মৰণ ফাণ্ডত পৰিণত হৈছে দলং নথকাত অৱস্থিত এই চুইচ গেটৰ ওপৰেৰে বিগত বহু বছৰ ধৰি বিপদ সংকুলভাৱে যাতায়াত কৰিব লগা হৈছে স্থানীয় ৰাইজে বিদ্যালয় কলেজৰ ছাত্ৰ ছাত্ৰী ৰোগী আৰু দৈনিক যাত্ৰীসকলেও প্ৰতিদিনে এই বিপদজনক গেট পাৰ হ'ব লগা হৈছে বিশেষকৈ ফুলগাছা শ্যামা কালী মন্দিৰত প্ৰতি বছৰেই অনুষ্ঠিত কালী পূজাৰ সময়ত ভক্তসকলৰ ভিৰ বৃদ্ধি পায় আৰু তেতিয়া এই বিপদজনক পথত প্ৰাণহানিৰ ঘটনাও ইতিমধ্যেই বহুবাৰ সংঘটিত হৈছে উল্লেখযোগ্য যে প্ৰায় ৩ দশক পূৰ্বে ইয়াত এখন কাঠৰ দলং আছিল কিন্তু দলংখন ভাঙি যোৱাৰ পিছত পুনৰ নিৰ্মাণ নোহোৱাত লোকসকলে বাধ্য হৈ এই গেটৰ ওপৰেৰে বিপদজনক যাতায়াত অব্যাহত ৰাখিছে স্থানীয় ৰাইজে বহু আবেদন কৰাৰ পিছতো এতিয়ালৈকে কোনো কাৰ্যকৰী পদক্ষেপ নোলোৱাৰ বাবে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে বিধায়কৰ ওপৰত তেওঁলোকৰ দাবী অতি শীঘ্ৰেই চৰকাৰে ইয়াত এখন আৰচিচিৰ দলং নিৰ্মাণ কৰি যাতায়াতৰ সুৰক্ষা নিশ্চিত কৰিব লাগে যাতে ব্ৰিজখন হয় ব্ৰিজখন নহওঁতে আমাৰ খুব অসুবিধা হৈছে আমি এমডিচি বনাইছোঁ বিজেপিৰ পৰা গতিকে আমাক এইখিনি কাম কৰি দিব লাগে আমি এই বহু আশা কৰি আমি চৰকাৰ বনাইছোঁ বা এমডিচি বনাইছোঁ এইখিনি আমাৰ অনুৰোধ এইটো গৈছে আমাৰ টিকিৰকলাৰ পৰা গোসাইডুবি লাগছে একেবাৰে চুইচ গেট এইটোতো সময়তে এই আমাৰ কৰ্মচাৰীগিলা যিগিলা বন্ধ কৰি দিয়ে যে নহয় বেছি কৰি গ'লে আমাৰ ব্ৰিজটা নষ্ট হ'ব খালি এজন মানুহ যাৱাৰ কাৰণে মই কৰ্মচাৰী যাৱাৰ কাৰণে অহা যোৱাৰ কাৰণে এইখিনি ব্ৰিজ কিন্তু সৰ্ব ৰাইজৰ যাৱাৰ একমন ধান নিয়ে যাব কিবা এটা বস্তু ল'ব এইটা কিন্তু নাই খুব কষ্ট বৰ্তমান সেইটো অহা যোৱা শুনিৰ ওপৰতে কৰে খুব কষ্ট কৰি এজনে আপি মানুহ আহি যাব লাগছে আমি আপা মানুহ আহি আছোঁ কিন্তু ক্ৰছ কৰাৰ মতো বুদ্ধি নাই কেপাচিটি নাই গতিকে আমাক ব্ৰিজখন লাগে আমাৰ এটাই চৰকাৰৰ পৰা অনুৰোধ যাতে আমি ব্ৰিজখন পাওঁ আপোনালোকে জানে 12 নং জলেশ্বৰ সমষ্টি বিগত দিনৰ পৰাই এটা ৰাস্তা জৰাজীৰ্ণ অৱস্থা হৈ আছে গোসাইডুবি টু ফুলগাছা ৰোড টিকৰিকিলা ৰোড কানেকশ্যন মেঘালয়লৈ এটা কানেকশ্যন কৰা এটা PWT ৰোড আকৌ কৈছোঁ ফুলগাছা টু গোসাইডুবি যিটো ৰোড PWT এই ৰোডটোৰ মাজত আমি য'ত থিয় হৈ আছোঁ তাতে এটা ব্ৰিজ আছিল তাহানিতে কাঠৰ ব্ৰিজ আছিল আমি সৰু সৰু থাকাতে আমি সেই ব্ৰিজৰ 45 বছৰ আগৰ কথা সেই ব্ৰিজৰ আগত ওপৰেদি আমি অহা যোৱা কৰিছোঁ কিন্তু দুৰ্ভাগ্যবশতঃ বিগত দিনে 25 বছৰ একে লেঠাৰিয়ে আফজালুৰ ৰহমান চাহাবে আমাৰ MLA বিধায়ক আছিল জলেশ্বৰ সমষ্টিৰ তেখেতৰ জামনাত এবাৰ নেকি ব্ৰিজটো চেংচন হৈছিল কিন্তু সেইটো আমি আদায় পোৱা নাই আৰু দ্বিতীয়ত আফতাবুদ্দিন মোল্লা ডাঙৰীয়াতো একে দুটা ট্ৰাম বিধায়ক হ'ল তেখেতেও আমাৰ এই ব্ৰিজটো আদায় দিব পৰা নাই 3 নম্বৰত আমাৰ হেৰি ধৰক চাহাবুদ্দিন চাহেব আছিল তেখেতেও বিধায়ক আছিল দুটা ট্ৰাম তেখেতেও আমাক আদায় দিব পৰা নাই এই ব্ৰিজখন আমাৰ দুখৰ বিষয় এইটো যে আজি এটা উন্নয়নশীল চৰকাৰ থকা সত্ত্বেও এজন বিধায়কে এটা ব্ৰিজ এটা দলং আবণ্টন দিব পৰা নাই দুৰ্ভাগ্যজনক জলেশ্বৰ সমষ্টিবাসীৰ কাৰণে গতিকে এইবেলি আমি এই দেৱালী শুভ মুহূৰ্তত আমি অসম চৰকাৰ তথা আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীক আমি দৃষ্টিগোচৰ কৰিছোঁ আমি অনুৰোধ জনাইছোঁ এই 2026ৰ আগত এই গোসাইডুবি টু ফুলগাছা PWT ৰোডৰ মাজত থকা যিটো ব্ৰিজ দলং এই দলংটো আদায় দি আমাৰ বৃহৎ জলেশ্বৰ সমষ্টিত জনগণক যাতে উপকাৰ কৰে এইটো নতুন নহয় প্ৰায় 45-48 বছৰ আগৰে পৰা এই অঞ্চলৰ মানুহ যি কষ্ট ভোগ কৰি আছে ইয়াতকৈ আৰু মনে হয় অসমত নাই যেতিয়া আমি সৰু আছিলোঁ তেতিয়া ইয়াত এটা ব্ৰিজ আছিল সেই ব্ৰিজখনৰ ওপৰত দি আমি খোজ কাঢ়িছিলোঁ তাৰ সেই দিনৰ পৰা আজিলৈকে নাই আৰু এই ব্ৰিজটো নোহোৱাত আজি এই অঞ্চলৰ মানুহ এইফালে দামৰি ভাষা ৰাখাল কিল্লা গোসাইডুবি টিকৰি কিল্লা এইবিলাক মানুহ চাঠাই মাৰি মানে বৃহৎ এটা এৰিয়া অঞ্চল এই অঞ্চলৰ মানুহৰ যিখিনি যাতায়াতৰ যিটো অসুবিধা হৈছে আপোনালোকে নিজে চাইছে আজি যদি এই পাৰৰ পৰা যদি আমি মেলাখন চাব আহোঁ আমাক 5 কিলোমিটাৰ ঘূৰি আহিব লাগে
আজিৰ দিনত এই 5 কিলোমিটাৰ ঘূৰি আমি 50 মিটাৰ দূৰত্ব ৰাস্তাত আহিব লাগে। আৰু আমি সৰুৰ পৰা দেখিছোঁ এই জলেশ্বৰ সমষ্টিত প্ৰথম দলং ইয়াত কাঠৰ ব্ৰিজ আছিলে, আমি সৰুতে পাইছিলোঁ। এই সৰুতে জলেশ্বৰ সমষ্টিৰ ভিতৰত প্ৰথম দলং আছিলে, বহু যুগৰ পৰা আছিলে, আমি সৰুৰ পৰা চাইছোঁ। সেইখন দলং আজি নাই, বহু দিনৰ পৰা নাই। ইয়াতে দলংখন হ'ব লাগে। আমি এতিয়া চাইছোঁ সৰু সৰু জেগাতে মানে ব্ৰিজ বনাই দিছে। আৰু জলেশ্বৰ সমষ্টিৰ প্ৰথম দিনৰ এই আগৰ যুগৰ পৰা এখন কাঠৰ দলং আছিল। মেঘালয়ৰ পৰা যিটো ফুলগাছাৰ পৰা গোসাইডুবিৰ পৰা জলেশ্বৰ চিধা ৰাস্তা হয়। মেঘালয়ৰ পৰা যিটো যাতায়াত যিটো বিজনেছৰ ৰাস্তা আছিলে চিধা ৰাস্তা, সেই ৰাস্তাটোৰ যিটো দলং সেই দলংখন আজি নাই, ভাঙি গৈছে। দলংখন নথকাৰ বাবে মানে চুইচ গেট বহুত অসুবিধা হৈছে। আজি জলেশ্বৰ আমাৰ টিকিৰগিলা মেঘালয়ৰ পৰা যিটো ৰাস্তা চলিব লাগে সেইটো ৰাস্তা চিধা হৈ যায়। এতিয়া বহু দূৰৰ পৰা ঘূৰি জলেশ্বৰ সমষ্টিত মানুহ যাব লাগে, এতিয়া আমাৰ অসুবিধা হৈছে। আৰু যাতে আমাৰ বিজেপি চৰকাৰৰ পৰা অনুৰোধ থাকে, হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এতিয়া মামা বুলি মাতে সবাই, তাৰ পৰা আমাৰ অনুৰোধ থাকে। আজি ইয়াতে বিজেপিৰ পৰা MDC আমি লৈছোঁ আৰু আশা কৰোঁ আমি ইয়াতে বিজেপিৰ যিটো MLA ইলেকশ্যন আহি আছে, এই MLA আমি বিজেপিৰ পৰা ল'ম বুলি ইয়াৰ পৰা আমি আশা তৈয়াৰী হৈ আছোঁ।